নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিও এটা নতুন এটা বিষয় এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ যিহেতু আপোনালোকে নিশ্চয় কিছু গম পাইছে যে যোৰহাট জিলাৰ আজি এখন অভয়াৰণ্য হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ ইতিমধ্যে সংকট নামি অহাৰ চৰ্চিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়তো বাতৰি পৰিৱেশন হৈছে গিবন অভয়াৰণ্যৰ মাজেৰে বৈদ্যুতিক চালিত যি ৰেল পথৰ ফলত কেনেকৈ ধৰণে আচলতে এই অভয়াৰণ্যখনলৈ ভাবুকি কঢ়িয়াই আনিছে বা তাত থকা জীৱকুলৰ প্ৰতি কেনেকুৱা ধৰণৰ অশনি সংকেত কঢ়িয়াই আনিছে এই সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ কিন্তু এতিয়া পুনৰ ভোটৰ ওপৰত দানৱ পৰা দৰে গিবন অভয়াৰণ্য ব্যক্তিগত তেল কোম্পানী এটাই তেল খনন কৰিব বুলি এটা বাতৰি ওলাইছে যিটো বাতৰিক লৈ স্থানীয় জনসাধাৰণৰ লগতে প্ৰকৃতিপ্ৰেমীসকলো উদ্বিগ্ন হৈ পৰিছে মোৰ লগত এজন প্ৰকৃতিবিদ আছে কুমুদ ঘোষদেৱ আছে মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে এই গোটেই ঘটনাটোৰ বা এই যদি তেল খনন হয় বা এই বৈদ্যুতিক চালিত যি ৰেল চলিব কেনেকুৱা ধৰণৰ আচলতে গিবনৰ ওপৰত প্ৰভাৱ পৰিব তাৰ বিষয়ে মই আপোনাক জানিব বিচাৰিম মই আপোনাক প্ৰথমতে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ যিহেতু এটা কথা ওলাই আছে প্ৰথমতে আমি দেখিছোঁ যে গিবনৰ মাজেৰে যি শতিকা পুৰণি এটা ৰেলপথ সেই ৰেলপথটোৱে গিবনক দুভাগ কৰিলে এতিয়া বৈদ্যুতিক চালিত হ'ব হোৱাৰ লগে লগে তাতো গিবনৰ প্ৰভাৱ পৰিব এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে তেল খনন হ'ব এইটোক লৈ আচলতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আপুনি এজন প্ৰকৃতিবিদ হিচাপে এই গোটেই বিষয়টো কেনেদৰে চাইছে আৰু গিবনৰ যি আচলতে ভাবুকি আহিছে বা অস্তিত্ব সংকটৰ প্ৰতি এটা ভাবুকি সৃষ্টি হৈছে কেনেধৰণে আপুনি বিশ্লেষণ কৰিব প্ৰথম কথাটোৱে হৈছে যে চাওক হোলোঙাপাৰ গিবন অভয়াৰণ্য হৈছে যোৰহাটৰ হৃদপিণ্ড কাৰণ হোলোঙাপাৰ গিবন অভয়াৰণ্য হৈছে যোৰহাট জিলাৰ একমাত্ৰ অভয়াৰণ্য আৰু আমি ছপা মাধ্যম বা বৈদ্যুতিন মাধ্যম বা সামাজিক মাধ্যম যোগে প্ৰথম অৱস্থাত গম পাইছিলোঁ যে হোলোঙাপাৰ গিবন অভয়াৰণ্যত এটা ব্যক্তিগত কোম্পানীয়ে তেল খনন কৰিব তাৰপিছত লাহে লাহে আমি শেহতীয়াকৈ আজি কেইদিনমান আগতে এখন অসমৰ আগশাৰীৰ ইংৰাজী কাকতত দেখিলোঁ যে স্পষ্টীকৰণ এটা পাইছোঁ বা সংবাদ এটা পাইছোঁ যে আচলতে এই তেল খনন প্ৰক্ৰিয়াটো হোলোঙাপাৰ গিবন অভয়াৰণ্যত নহয় হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ নাতি দূৰৈত থকা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল তাতে হ'ব বুলি আমি ইতিমধ্যে বিভিন্ন মহলৰ পৰা আমি অৱগত হৈছোঁ এতিয়া কথাটো হ'ল কি যে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা দিছৈ ভেলী গিবন অভয়াৰণ্যলৈ বৰ বিশেষ দূৰত্ব নহয় কাৰণ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ হাতী বা অন্যান্য প্ৰাণী আহ যাহ কৰে দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্টলৈ আৰু ধৰক আজি যদি গৈছে দুদিন বা এদিনৰ পিছত হাতীখিনি ইয়ালৈ ঘূৰি আহে এতিয়া কিবা কাৰণত তাত যদি তেল খনন হয় বা তেল খননৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয় নিশ্চিতভাৱে ই জীৱকুলৰ কাৰণে বিপদ মাতি আনিব আমি বহুতে হয়তো নাজানো আমি হলৌ বান্দৰ থকা ঠাই হিচাপে হোলোঙাপাৰ গিবন অভয়াৰণ্যক কথাটোত বেছি গুৰুত্ব দি আছোঁ কিন্তু আমাৰ দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্ট হলৌ বান্দৰৰ এটা গুৰুত্বপূৰ্ণ আৱাস ভূমি যিসকল মানে দিছৈ ভেলী ৰিজাৰ্ভ ফৰেষ্টৰ কাষত যিবোৰ মানুহ আছে তেখেতসকলক যদি আপোনালোকে কথা পাতে গম পাব যে তেখেতসকলে হলৌৰ মাত কিন্তু শুনে আৰু মই নিজেও হলৌৰ মাত তাত শুনিছোঁ হলৌ বান্দৰ বসতি আছে আৰু তাত আপোনাৰ হাতীৰ আহ যাহ হয় হাতীৰ এটা ভাল আৱাস ভূমি নিশ্চিতভাৱে মই ভাবিছোঁ যে জীৱকুলৰ বাবে এইটো য'তেই নহওক জীৱকুলৰ বাবে এটা বিপদ মাতি আনিব দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে কি চাওক ইক' চেঞ্চিটিভ জোন এটাত মানে অভয়াৰণ্য এখনত নহয় অভয়াৰণ্যৰ বাহিৰতো এটা নিৰ্দিষ্ট অঞ্চললৈকে এটা ইক' চেঞ্চিটিভ জোন থাকে সেই ইক' চেঞ্চিটিভ জোনত তেনেকুৱা ধৰণৰ কাম কৰাটো যিটো পৰিৱেশ অনুকূল নহয় প্ৰতিকূল বিপদজনক তো সেইটোক আচলতে আমি বৰ সহজভাৱে ল'বলৈ অকণমান অসুবিধা হয় দ্বিতীয় ইয়াৰ পিছত যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে কি চাওক এনেকুৱা ধৰণৰ তেল খনন যেতিয়া কৰে আমি বিভিন্ন ঠাইত দেখি শুনি আমাৰ যিটো অভিজ্ঞতা হৈছে সংবাদ মাধ্যমৰ পৰা যে তেওঁলোকে যেতিয়া তেল তাৰ পৰা উলিয়াবলৈ যাওঁতে তাৰ যিখিনি বৰ্জ্য পদাৰ্থ থাকে সেইবোৰ তাত এৰি দিয়ে আৰু তাৰ আশে পাশে কি হয় ভূমিভাগ আপোনাৰ প্ৰদূষিত হয় বায়ু প্ৰদূষিত হ'ব স্বাভাৱিকতে পানী প্ৰদূষিত হ'ব আৰু ই যেনেকৈ জীৱকুলৰ কাৰণে বিপদজনক তেনেকৈ মানুহৰ কাৰণেও বিপদজনক দ্বিতীয় কথাটো হৈছে কি এইটো হৈছে শৰীৰত হ'ব পৰা তাৰ প্ৰভাৱ তাৰপিছত আমাৰ যিটো ইয়াৰ এই অঞ্চলটো মূলতঃ কৃষিজীৱী অধিকাংশ মানুহে কৃষিজীৱী তো মানুহখিনিৰ যদি খেতি বাতি কাইলৈ যদি নষ্ট হয়
তেওঁলোকৰ যদি কৃষিত যদি উৎপাদন কমি আহে তেতিয়াহ'লে মানুহখিনিক অৰ্থনৈতিকভাৱেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা বিপদ ঘটাব বুলি আমি অনুভৱ কৰোঁ। অৱশ্যে বিশেষজ্ঞসকলে ভালকৈ গোটেই কথাবোৰ দীৰ্ঘম্যাদী অধ্যয়নৰ যোগেদি ক'ব পাৰিব, কিন্তু আমি এজন সাধাৰণ মানুহ হিচাপে যিটো অনুভৱ কৰিছোঁ দেখি শুনি যে ইয়াৰ কিন্তু এটা প্ৰভাৱ ক'ৰবাত নহয় ক'ৰবাত নিশ্চিতভাৱে পৰিব। দেখি থকা হৈছে এতিয়া আমি শেহতীয়াকৈ যি মাইবেলিয়া অঞ্চলৰ গ্ৰাম্যাঞ্চলত পথাৰৰ এনেকুৱা গ্ৰাম্যাঞ্চলতে এটা তেলখাট বহিলে, তাতে দেখিলোঁ যে যেতিয়া তেলখাট বহিলে তাৰ পাছত আপোনাৰ যিবিলাক বৰ্জিত পদাৰ্থ তেল ৰাসায়নিক কিছুমান দ্ৰব্য পথাৰৰ লগত মানে পানীৰ লগত মিহলি হৈ গ'ল। এতিয়া সেই অঞ্চলৰ মানুহবিলাকে পানী খাব পৰা নাই, পুখুৰীত সেই পানী সোমাই গ'ল, পুখুৰী প্ৰদূষিত হৈছে, তাৰ লগতে তেওঁলোকৰ পথাৰবিলাক প্ৰদূষিত হৈছে। ঠিক সেইদৰে আমাৰ চেলেংঘাটতো আছে, টেঙাবাৰী এটা তেলখাট আছে, তাতো তেলৰ বৰ্জিত পদাৰ্থবিলাক সোমোৱাৰ লগে লগে গোটেই অঞ্চলটো কিবা জুই লগা নিচিনাকৈ গোটেই জ্বলি গ'ল। ইয়াৰ ফলত পৰিৱেশৰ প্ৰতি কিন্তু সাংঘাতিক এটা ভাবুকিৰ সৃষ্টি হৈছে। আৰু এতিয়া সমান্তৰালকৈ যি দেখিবলৈ পোৱা গৈছে যে আমি এটা কথা খুব গোপনতে গম পাইছোঁ, গিবন অভয়াৰণ্যৰ পৰা আচলতে 13 কিলোমিটাৰ দূৰত্বত এই তেলখাট বা তেল খনন কাৰ্য চলিব বুলি কিছুদিন পূৰ্বে যি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিধানসভাত উল্লেখ কৰিছে। কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি 13 কিলোমিটাৰ নহয়, আচলতে খুব বেছি যদি হয় বা 5 কিলোমিটাৰ দূৰত্বত কিন্তু এই তেল খনন কাৰ্য ইতিমধ্যেই কৰা কিন্তু বেদান্ত নামৰ যিটো ব্যক্তিগত তৈল খনন প্ৰতিষ্ঠানে চলাই আহিছে। এই অতিকৈ এটা গুৰুত্বপূৰ্ণ কথা। আৰু এটা কথা হৈছে কি এইবিলাক হৈছে এটা ব্যক্তিগত কোম্পানী, তেওঁলোকৰ সদায় তেওঁলোকে মুনাফাটো চিন্তা কৰে। যদি তেওঁলোকে যদি ভিতৰত কেনেবা গিবনৰ ভিতৰতো এইটো যদি তেলৰ কিবা উৎস পায়, তেওঁলোকে কিন্তু পাকে পকৰাই যেনে তেনে হ'লেও কিন্তু সেইটো কিন্তু কৰিবৰ কাৰণে চেষ্টা কৰিব। মই আৰু দ্বিতীয় এটা বিষয় মই আপোনাৰ কৈছোঁ, এই যিবিলাক যে চলি আছে, ধৰি লওক এতিয়া তেল খননৰ কথা চলিছে, এতিয়া বৈদ্যুতিক ৰেলৰ অহাৰ পৰা ভাবুকি আহিছে, আপুনি কেনেদৰে চাইছে যে গিবন যিহেতু এছিয়াৰ বিখ্যাত যি হলৌ বান্দৰৰ বসতিস্থল, সেইটোক লৈ এটা পৰিচয় আছে, যোৰহাট জিলাৰ একমাত্ৰ এখন অভয়াৰণ্য, আপুনি পূৰ্বতে কেনেধৰণে আচলতে দেখিছিলে বা গিবনৰ যিটো জৈৱ বৈচিত্ৰ্যখিনি আৰু বৰ্তমানৰ যিটো জৈৱ বৈচিত্ৰ্য আৰু অনাগত দিনত হ'ব পৰা যিখিনি ভাবুকি সেইখিনি কেনেদৰে বিশ্লেষণ কৰিব আপুনি? প্ৰথম কথাটো হৈছে চাওক, হোলোঙাপাৰ গিবন অভয়াৰণ্য এখন অতি সৰু অভয়াৰণ্য, মানে অফিচিয়েল মানে আপোনাৰ 20.98 স্কোৱাৰ কিলোমিটাৰ, 20.98 বৰ্গ কিলোমিটাৰ, এইটো অফিচিয়েলি যিটো কোৱা হয়। কিন্তু তাতে সেনা বাহিনীক লিজত দি থোৱা মাটিও তাত অন্তৰ্ভুক্ত হৈ আছে। তো তেতিয়া আচলতে আপোনাৰ সেউজীয়া আচ্ছাদনেৰে ঢাকি ৰখা অঞ্চল তাতকৈ অকণমান কম। কিন্তু এই সৰু হাবিখন জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ চাওক, ইয়াত 2 শতাধিক চৰাই ইয়াত ৰেকৰ্ড হৈছে, অন্তৰ্ভুক্ত হৈছে, পোৱা যায়। দ্বিতীয় যিটো গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে IBA অৰ্থাৎ ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়াৰ ভিতৰত পৰে। তৃতীয় যিটো কথা যে আমাৰ যিটো ৰাজ্যিক পক্ষী দেওহাঁহ, হোলোঙাপাৰ গিবন অভয়াৰণ্যত দেওহাঁহ পোৱা গৈছে। আৰু এইটো ইতিমধ্যে গৱেষকসকলে তাৰ ফটোগ্ৰাফিক এভিডেঞ্চ তেওঁলোকৰ হাতত আছে আৰু পাব্লিকেশ্যনো আছে। তেতিয়া চৰাইৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ অঞ্চল। আপোনাৰ 2 শতাধিক পখিলা আছে, বহুত গুৰুত্বপূৰ্ণ কথা যে এই পখিলা চাবৰ কাৰণে আমাৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহে। তাৰোপৰি আপোনাৰ যিবোৰ স্তন্যপায়ী প্ৰাণী, আমি যে বান্দৰৰ কথা কৈ আছোঁ, এই বান্দৰকেইটাই নহয়, ইয়াত আপোনাৰ হাতী আছে, আপোনাৰ ব্লেক পেন্থাৰ বা ঘোং বুলি কৈছোঁ, ঘোং আছে, তাৰপিছত আপোনাৰ নাহৰ ফুটুকী বাঘ আছে, ইত্যাদি প্ৰাণীবোৰ ইয়াত আছে। তো সেইফালৰ পৰা যদি চাওঁ, ই এটা গুৰুত্বপূৰ্ণ দিশ। আপোনাৰ প্ৰায় 95 বিধ মকৰা ইয়াত নথিভুক্ত হৈছে, এইটো কম কথা নহয়। 15 বিধ পৰুৱা ইয়াৰ পৰা নথিভুক্ত হৈছে। অভয়াৰণ্যখনত 15 বিধ বেলেগ বেলেগ প্ৰজাতিৰ পৰুৱা পোৱা যায়। আপোনাৰ মাছৰুম বা কাঠফুলা, যিবোৰ বনৰীয়া কাঠফুলা, প্ৰায় 138 বিধমান ইয়াত কাঠফুলা পোৱা যায়, পাব্লিকেশ্যন আছে এইটো। প্ৰায় মানে কেইবাটাও প্ৰজাতিৰ বেত পোৱা যায়। তো আপুনি যদি জৈৱ বৈচিত্ৰ্য চায়, অকল বান্দৰ বুলিয়ে নহয়, আপুনি যদি এজ এ হোল যদি চায়, তেতিয়াহ'লে আপুনি দেখা পাব যে এটা বৰ চহকী অঞ্চল, ই কেৱল যোৰহাটৰ চহকী অঞ্চল নহয়, ই পৃথিৱীৰ এটা গুৰুত্বপূৰ্ণ চহকী অঞ্চল। দ্বিতীয় চাওক, হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ পৰ্যটক আহে হলৌ বান্দৰ চাবৰ কাৰণে। কিন্তু আপুনি যদি চায় যে হোলোঙাপাৰ গিবন অভয়াৰণ্যত সহজে হলৌ বান্দৰ দেখা পোৱা যায়, কিন্তু ইয়াত আৰু এটা প্ৰজাতিৰ বান্দৰ সহজে দেখা পোৱা যায়, যিটো আন ঠাইত দেখা পোৱা নাযায়। সেইটো হৈছে ষ্টাম্পটেইল মেকাক, হেন্দুৰী বান্দৰ। ইয়াত হেন্দুৰী বান্দৰ আছে। আৰু আপোনাৰ বিবেক মেননে তেখেতৰ এখন কিতাপত মানে এঠাইত উল্লেখো কৰিছে যে ষ্টাম্পটেইল মেকাকৰ বেষ্ট চাইটিং প্লেচ হিচাপে তেখেতে হোলোঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা কৈছে। তেতিয়াহ'লে মানে হোলোঙাপাৰ গিবন চেঞ্চুৰীৰ কথা তেখেতে উল্লেখ কৰিছে। তো এইটো এটা গুৰুত্বপূৰ্ণ দিশ। আৰু আমি এই জৈৱ বৈচিত্ৰ্যত কোনো ধৰণৰ হানি বিঘিনি হোৱাটো
আমি নিবিচাৰোঁ আৰু আমাৰ যিটো ৰাজ্যিক বৃক্ষ হুলুং গছ হোলোঙাপাৰ গিবান অভয়াৰণ্যত যথেষ্ট হুলুং গছ আছে তে আমি সকলো দিশৰ পৰা যদি চাওঁ তেলে অভয়াৰণ্যখন জৈৱ বৈচিত্ৰ্যৰে অতি চহকী এটা অঞ্চল আৰু এই অঞ্চলটোৰ এজন সাধাৰণ মানুহ হিচাপে মই বিনাশ হোৱাটো নিবিচাৰোঁ ধ্বংস হোৱাটো কোনো কাৰণতে নিবিচাৰোঁ আৰু বিভিন্ন সময়ত আমি দেখিছোঁ চাওক লাহে লাহে হোলোঙাপাৰ গিবন অভয়াৰণ্য পৃথিৱীৰ মানচিত্ৰত এডোখৰ ঠাই কৰি ল'বলৈ ইতিমধ্যে সক্ষম হৈছিল বিভিন্ন দেশৰ পৰা পৰ্যটক আহে আৰু আপুনি 20.98 বৰ্গ কিলোমিটাৰৰ এই অভয়াৰণ্যখনে অসম চৰকাৰক প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ ৰেভিনিউ দিয়ে এবাৰ কাজিৰঙাৰ পিছতে আটাইতকৈ বেছি ৰেভিনিউ দিয়া ঠাই হিচাপে বোলে পৰিগণিত হৈছিল বুলি শুনিবলৈ পাইছোঁ তেতিয়াহ'লে মানে চৰকাৰৰ যথেষ্ট আয় হয় আমাৰ এই অভয়াৰণ্যখনৰ পৰা মানে পৰ্যটক আহে পৰ্যটকৰ যোগেদি যিটো ৰেভিনিউ আৰ্ণ কৰে চৰকাৰে সেই ৰেভিনিউ পায় অকল সেয়াই নহয় আমাৰ স্থানীয় যিবোৰ যুৱক কোনোবাই গাইড কৰে তাত স্থানীয় যুৱকে তেওঁলোকৰ জীৱিকা পৰিয়াল চলি আছে তাৰপিছতে আপুনি ধৰক দোকান বজাৰ চলাই কোনোবাই তেওঁলোকৰ পৰিয়াল পোহপাল দিছে টুৰিষ্ট আহে ইয়াত ধৰক লজ কিছু ল'ৰাই যুৱকে যিসকলৰ সংস্থাপন পাইছে তেওঁলোকৰ চাকৰি বাকৰি নাই তেওঁলোকে এইটো পেচা হিচাপে লৈছে আৰু তেওঁলোকে সেইটো অন্ততঃ 6 মাহ 8 মাহ তেওঁলোক চলে সেইটোৰ যোগেদি চলে তো ইয়াতো এটা কাইলৈ যদি ইয়াত ঋণাত্মক কিবা প্ৰভাৱ পৰে তেওঁলোকৰ জীৱিকা অকল মানে জীৱ বৈচিত্ৰ্যতে নহয় এই জীৱন জীৱিকাটো ইয়াত কিন্তু ইয়াত প্ৰভাৱ পৰিব আৰু আমি ভাবোঁ যে নিশ্চিতভাৱে এই গোটেই বিষয়টো ইয়াৰ লগত যিসকল জড়িত ব্যক্তি সকলে খুব গুৰুত্ব সহকাৰে বিবেচনা কৰিব আৰু এই অভয়াৰণ্যখন যেনেকৈ আছে কোনো ধৰণৰ হানি বিঘুনি ত্ৰুটি বিচ্যুতি নোহোৱাকৈ তেনেকৈ থাকিবলৈ দিব আৰু ইয়াক পৃথিৱীৰ মানচিত্ৰত যি স্থান এটা কৰিছে সেই স্থান যাতে অক্ষুণ্ণ থাকে সেইটো নিশ্চিতভাৱে মই আশা কৰিম সেইখিনি কথা সকলোৱে আশা কৰে কিন্তু ভাবুকি কিন্তু যিটো ভাবুকি গিবন অভয়াৰণ্যখনৰ প্ৰতি কিন্তু ভাবুকি কিন্তু আহি আছে কিন্তু এই ক্ষেত্ৰত কিন্তু ৰাইজ সজাগ হ'ব লাগিব সচেতন লোক সজাগ হ'ব লাগিব প্ৰকৃতিপ্ৰেমীসকল সজাগ হ'ব লাগিব কাৰণ চাওক উন্নতিৰ লগে লগে আধুনিকতাৰ উন্নতিৰ লগে লগে কিন্তু এনেধৰণৰ এই অভয়াৰণ্যখনৰ যদি ক্ষতি হ'ব পৰা কাম কৰে কিন্তু তাৰ পৰা কিন্তু বচাই ৰাখিব লাগিব চৰকাৰকো এই ক্ষেত্ৰত আচলতে হেঁচা দি ৰাখিব লাগিব যাতে অকল মাত্ৰ লাভৰ কাৰণে মুনাফাৰ কাৰণে যে এইবিলাক এনেকুৱা অনিষ্ট হ'ব সেইটো কেতিয়াও কোনেও আচলতে সহ্য কৰিব নোৱাৰে কুমুদাই কোৱাৰ দৰে ইমান জৈৱ বৈচিত্ৰ্য মই আজি কিছুমান কথা নতুনকৈ গম পাইছোঁ এইখিনি কথা আচলতে বহুতখিনি কথা গম নাপাওঁ গিবনৰ সেন্দুৰী বান্দৰৰ কথাই কৈছে বা যিখিনি প্ৰজাতি আছে যিখিনি কথা আচলতে আমাৰ লোকচকুত নাহেই এইবিলাক বিষয় কিন্তু ইমানখিনি সম্পদ থকা যদি এখন যদি গিবন অভয়াৰণ্য যদি আমি হেৰুৱাই দিওঁ বা আমাৰ নিজৰ অসচেতনতাৰ কাৰণে যদি এনেকুৱা ধৰণৰ ধ্বংসমুখী হয় তেতিয়াহ'লে কিন্তু অতিকৈ এটা লাজৰ কথা হ'ব মানৱ হিচাপে আমি অতিকৈ লজ্জিত হ'ম গিবনখন যাতে সদায় সেউজীয়া হৈ থাকক গিবন সম্পদশালী হৈ থাকক জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ হৈ থাকক তাকে কামনা কৰিছোঁ মই কুমুদালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব ধন্যবাদ